ব্ৰেকিং নিউজ কেইবা সপ্তাহ জুৰি অৰুণাচলত অব্যাহত আছে চীনৰ আগ্ৰাসন আৰু কেইবাবাৰো পিএলএ উলংঘা কৰিছে মেকমোহন লাইন বা এলএসি প্ৰত্যুত্তৰ দিছে ইফালে ভাৰতীয় বায়ু সেনায়ো জেট বিমান উৰাই ভাৰতীয় সেনাই সতৰ্ক কৰি দিছে পিএলএ 12 বজাত সংসদত বিবৃতি দিব ৰাজনাথ সিঙে চীনৰ আগ্ৰাসনক লৈ ইতিমধ্যে সদন উত্তপ্ত হৈ পৰিছে আৰু জেট বিমান উৰাই ভাৰতীয় সেনাই সতৰ্ক কৰি দিছে আমি পুনৰ এবাৰ এই সন্দৰ্ভত জনাব বিচাৰিম কেইবা সপ্তাহ জুৰি অৰুণাচলত যেহেতু অব্যাহত আছে চীনৰ আগ্ৰাসন উলংঘা কৰিছে মেকমোহন লাইন উলংঘা কৰিছে প্ৰত্যুত্তৰ দিছে ভাৰতীয় বায়ু সেনায়ো ইতিমধ্যে ভাৰতীয় বায়ু সেনায়ো প্ৰত্যুত্তৰ দিছে ভাৰত চীন সীমান্তৰ অৰুণাচলৰ টাৱাঙত নিয়োজিত ভাৰতীয় সেনাৰ নিয়মীয়া টহলৰ সময়তে চীনা সৈন্যৰ সৈতে সংঘাতৰ সূত্ৰপাত হৈছে ভাৰতীয় সেনাৰ টহলৰ সময়ত এলএচিৰ বিবাদিত অঞ্চলত উপস্থিত থকা চীনা সৈন্যই টহলক লৈ আপত্তি দৰ্শাবলৈ আৰম্ভ কৰে ভাৰতীয় সেনাৰ দলটোৱে চীনৰ অভিযোগ নচ্ছাত কৰি ভাৰতৰ ভূমিত সেনাই টহল দিব বুলি উভতি ধৰে আৰু কেইবা সপ্তাহ ধৰি এনে ধৰণে আগ্ৰাসন চলি আছে চীনৰ আগ্ৰাসন চলি আছে ইতিমধ্যে প্ৰত্যুত্তৰ দিছে ভাৰতীয় বায়ু সেনাই প্ৰত্যুত্তৰ দিছে ভাৰতৰ চীন সীমান্তৰ অৰুণাচলৰ টাৱাঙত নিয়োজিত ভাৰতীয় সেনাৰ নিয়মীয়া টহলৰ সময়তে চীনা সৈন্যৰ সৈতে সংঘাতৰ সূত্ৰপাত ঘটিছে ভাৰতীয় সেনাৰ টহলৰ সময়ত এলএচিৰ বিবাদিত অঞ্চলত উপস্থিত থকা চীনা সৈন্যই টহলক লৈ আপত্তি দৰ্শাবলৈ আৰম্ভ কৰে পুনৰ কৈছো যে চীনা সৈন্য টহলক লৈ যেতিয়া আপত্তি দৰ্শাবলৈ আৰম্ভ কৰে ভাৰতীয় সেনাৰ দলটোৱে চীনৰ অভিযোগ ইফালে নচ্ছাত কৰি ভাৰতৰ ভূমিত সেনাই টহল দিব বুলি উভতি ধৰে আৰু দুই পক্ষৰ মাজতে সেই সময়ছোৱাতে সংঘাতৰ আৰম্ভণি হয় আৰম্ভণিতে ভাৰতীয় সেনাৰ সংখ্যাও কম আছিল কিন্তু কেইমিনিটমানৰ ভিতৰতে বেকআপ টিম আহি উপস্থিত হয় তেতিয়া চীনা সৈন্যৰ সমান হয় ভাৰতীয় সেনাৰ সংখ্যা সমান হয় যেতিয়া ভাৰতীয় সেনাৰ সংখ্যাও সমান হয় দুয়ো দেশৰ সংঘৰ্ষত আহত হৈছে দুই দেশৰ কেইবাগৰাকীও সেনা সংঘৰ্ষত অধিক সংখ্যক চীনা সৈন্য আহত হৈছে বুলি শেহতীয়া খবৰ অনুসৰি আমি জানিব পাৰিছো আৰু পুনৰ কৈছো যে কেইবা সপ্তাহ ধৰি এনে ধৰণে যেহেতু আগ্ৰাসন চলি আছে চীনৰ আগ্ৰাসন চলি আছে গতিকে কেইবা সপ্তাহ জুৰি এনে ধৰণে চীনৰ আগ্ৰাসন চলি আছে কেইবাবাৰো পিএলএ উলংঘা কৰিছে মেকমোহন লাইন বা এলএচি প্ৰত্যুত্তৰ ইফালে ভাৰতীয় বায়ু সেনাই দি আছে আমি সেয়াও কৈছো জেট বিমান উৰাই ভাৰতীয় সেনাই সতৰ্কও কৰি দিছে আৰু আজিৰ দিনটোত 12 বজাত সংসদত বিবৃতি দিব ৰাজনাথ সিঙে আৰু ইফালে ভাৰত চীন সীমান্তৰ সন্দৰ্ভত আমি সবিশেষ জনাই গৈছো যে নিয়মীয়া টহলৰ সময়তে চীনা সৈন্যৰ সৈতে সংঘাতৰ সূত্ৰপাত হয় ভাৰতীয় সেনাৰ টহলৰ সময়ত এলএচিৰ বিবাদিত অঞ্চলত উপস্থিত থকা চীনা সৈন্যই টহলক লৈ আপত্তি দৰ্শাবলৈ আৰম্ভ কৰে আৰু ভাৰতীয় সেনাৰ দলটোৱে চীনৰ অভিযোগ ইতিমধ্যে নচ্ছাত কৰিছে আমি সেই সন্দৰ্ভতো সবিশেষ কৈছো আৰু তাৰ পিছত উভতি ধৰে সংঘাতৰ আৰম্ভণি হয় এই সংঘাত প্ৰথমতে যেহেতু আমি পুনৰ কম যে ভাৰতীয় সেনাৰ সংখ্যা কম আছিল কিন্তু কেইটামান মিনিটৰ ভিতৰতে যেহেতু বেকআপ টিম আহি উপস্থিত হয় তেতিয়া সমান হৈ যায় সেনাৰ সংখ্যা তাৰ পিছতে সংঘৰ্ষৰ কথা ইতিমধ্যে কৈছো য'ত দুই দেশৰে কেইবাগৰাকীও সেনা আহত হৈছে আৰু অধিক সংখ্যক চীনা সৈন্য আহত হৈছে ভাৰতীয় সেনাৰ দলটো শিখ আৰু জাট ৰেজিমেণ্ট আছিল আহত 10 গৰাকী ভাৰতীয় সেনাক বশিষ্ঠৰ বেছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে 9 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা এই ঘটনা 9 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল আৰু এই সংঘৰ্ষ 9 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল প্ৰথমতে টহলক লৈ সংঘাত হৈছিল যে কিয় টহল দিব আৰু তাকে লৈ যেহেতু দুই পক্ষৰ মাজত প্ৰথমতে কথা কটি তাৰ পিছতে সংঘৰ্ষ আৰম্ভ হয় আৰু এই সংঘৰ্ষত ইতিমধ্যে আমি কৈছো যে যথেষ্টখিনি চীনা সৈন্য আহত হৈছে 500 সেনা বাহিনীলৈ চীনে আক্ৰমণ চলায় পুনৰ কৈছো যে 500 সেনা বাহিনীলৈ চীনে চলাইছিলে আক্ৰমণ চীনৰ আক্ৰমণৰ পিছতে ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিয়ে আৰু সেয়া হয়তো চীনা সেনা বাহিনীয়ে কল্পনাই কৰিব পৰা নাছিল পিটিআইৰ সূত্ৰ প্ৰকাশ পাইছে এনে বহুত নতুন তথ্য এইবিলে দুই দেশৰ সেনাৰ সংঘৰ্ষৰ পিছতে উভয় দেশৰ কমাণ্ডাৰৰ ফ্লেগ মিটিং অনুষ্ঠিত হৈছে আৰু এই বৈঠকত সীমান্তত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত লয় দুই ৰাষ্ট্ৰই চীন ভাৰতৰ সংঘাতৰ পিছতে আজি সদনত বিবৃতি দিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখযোগ্য যে 2020 চনৰ গলৱান সীমান্তত হোৱা সংঘৰ্ষৰ পিছত এইবাৰ পুনৰ টাৱাং সীমান্তত আক্ৰমণ চলালে চীনা সৈন্য আনহাতে চীনা সৈন্যৰ আক্ৰমণৰ পিছতে এতিয়া বিৰোধী কংগ্ৰেছ সৰব হৈ উঠিছে মঙলবাৰে সদনত কংগ্ৰেছে উত্থাপন কৰিব সীমান্তৰ সংঘৰ্ষৰ বিষয়টো সীমান্তৰ সংঘৰ্ষৰ বিষয় সন্দৰ্ভত ইতিমধ্যে আমি পুনৰ এবাৰ জনাব বিচাৰিম যে কি ঘটনা 9 ডিচেম্বৰত সংঘটিত হৈছিল প্ৰথমে নিয়মীয়া টহলৰ সময়তে চীনা সৈন্যৰ সৈতে সংঘাতৰ সূত্ৰপাত হয় ভাৰতীয় সেনাৰ টহলৰ সময়ত এলএচিৰ বিবাদিত অঞ্চলত উপস্থিত থকা চীনা সৈন্যই ভাৰতীয় সেনাই টহল দিয়াক লৈ আপত্তি দৰ্শায় ভাৰতীয় সেনাৰ দলটোৱে চীনাৰ অভিযোগ নচ্ছাত কৰে ভাৰতৰ ভূমিতে সেনাই টহল দি আছে আৰু টহল দি থাকিব বুলি কয় তাকে লৈ যেহেতু সংঘাতৰ সৃষ্টি হয় আৰম্ভণিতে ভাৰতীয় সংখ্যা যেহেতু কম আছিল সেনা সংখ্যা পাছলৈ সেয়া সমান হয় আৰু এই যুঁজ আৰম্ভ হয় সংঘৰ্ষ আৰম্ভ হয় বহু কেইজন সেনা
ইতিমধ্যে আমি কৈছোৱে যে আহত হৈছে চীনা সৈন্য আহত হৈছে ইফালে এই সংঘৰ্ষৰ ফলত দলটোত ভাৰতীয় সেনাৰ দলটোত শিখ আৰু জাট ৰেজিমেণ্ট আছিল 10 গৰাকী ভাৰতীয় সেনাক ইতিমধ্যে বশিষ্ঠৰ বেছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে চিকিৎসাধীন অৱস্থাত ৰখা হৈছে 500 সেনাবাহিনীলৈ চীনে এই আক্ৰমণ চলায় চীনৰ আক্ৰমণৰ পিছতে ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিয়ে আৰু হয়তোবা চীনে এই কথা কেতিয়াও কল্পনাই কৰিব পৰা নাছিল আৰু এই পিটিআই সূত্ৰত এই কথা প্ৰকাশ পাইছে বহু নতুন নতুন তথ্য ইতিমধ্যে পোৱা গৈছে আৰু ইপিনে দুই দেশৰ সেনা সংঘৰ্ষৰ পিছতে উভয় দেশৰ কমাণ্ডাৰে ফ্লেগ মিটিং অনুষ্ঠিত কৰিছে আৰু এই বৈঠকৰ সীমান্তত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত লৈছে দুই ৰাষ্ট্ৰই চীন ভাৰতৰ সংঘাতৰ পিছতে আজি সদনত বিবৃতি দিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে चीनी ट्रुप्स के बीच में तवांग के एरिया में झड़प हुई है चीन की सेना ने लाइन ऑफ एक्चुअल कंट्रोल को क्रॉस करने की कोशिश की हिंदुस्तान के सैनिकों ने डट कर उनका मुकाबला किया और उस झड़प में कुछ हमारे सैनिक घायल हुए और चीन के ज़्यादा सैनिक घायल हुए उसके बाद दोनों कमांडर्स के बीच में फ्लैग मीटिंग हुई और फ्लैग मीटिंग के बाद में वहाँ डिसएंगेजमेंट हो गया और दोनों सेनाएं अपनी अपनी जगह पर लौट गई हैं लेकिन 2006 से लेके इस इलाके में अनेकों बार झड़पें हुई हैं क्योंकि दोनों साइड का जो परसेप्शन है लाइन ऑफ एक्चुअल कंट्रोल का वो अलग अलग है और दोनों साइड अपने अपने परसीव्ड परसेप्शन के मुताबिक पेट्रोलिंग करती हैं लेकिन हिंदुस्तान ने साफ तौर पे कहा है कि हम किसी प्रकार से 1 इंच लैंड को भी ऑक्यूपाई नहीं करने देंगे और हिंदुस्तान ने जिस माफिक कार्रवाई की है चीन को साफ तौर पे नज़र आना चाहिए कि आज का भारत जो है 1962 का भारत नहीं है हम हर प्रकार से तैयार हैं उसको मुंह तोड़ जवाब देने के लिए गलवान में जिस तरह से हमारे भारतीय सैनिकों ने चीनी सैनिकों को बहुत कड़ी टक्कर दी थी और उन्हें परास्त किया था एक तरह से तो उसी प्रकार से चाइना अभी थोड़ा सा डरा हुआ है बार बार चाइना हमारे देश के अंदर घुसने की कोशिश करता है 9 दिसंबर को भी यह हुआ था कि तवांग में अरुणाचल के बॉर्डर के ऊपर चीनी सैनिकों ने अंदर घुसने की कोशिश की और हमारे सैनिकों ने उन्हें पीछे धकेला है और चाइना ये फिर से ना करे इसके लिए कमांडर लेवल के टॉक्स हो रहे हैं फ्लैग मीटिंग्स हो रहे हैं अभी तो सिचुएशन शांत है लेकिन जो सिचुएशन आगे चल रही है जो बन रही है जो टेंशन है बॉर्डर के ऊपर इसका समाधान ये होना चाहिए वरना चाइना को ये पता है कि भारत उसे मुंह तोड़ जवाब देगा और भारत अभी सुनने वाले देशों में से नहीं है अतिक्रमण उससे वजह से नहीं है अतिक्रमण का वो जो विषय होता है आज मैं नहीं बोलूंगा क्योंकि आज भारत बहुत ताकतवर देश है बहुत बड़ा नेतृत्व जिसके पास सोच भी है समझ भी है जिसके पास विजन भी है আৰু ইতিমধ্যে আমি প্ৰতিক্ৰিয়াসমূহ শুনালো গতিকে যি সংঘাতৰ সৃষ্টি হ'ল আৰু সেই সংঘাতৰ পিছত আমি ইতিমধ্যে এই কথাও আমি জনাই গৈছো যে চীনা সৈন্য প্ৰহাৰত আহত ভাৰতীয় সেনাৰ 10 গৰাকীকৈ জোৱানক বশিষ্ঠৰ 151 বেছ হাস্পতাললৈ অনা হৈছে তাত চিকিৎসাধীন অৱস্থাত ৰখা হৈছে কিন্তু সেয়া এটা অন্য বিষয় তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে বা তেওঁলোক আহত হৈছে কিন্তু প্ৰসংগ হৈছে যে এটা সৰু কথা আৰু এই কথাটো হৈছে যে টহল দি থকাক লৈ চীনা সৈন্য আপত্তি দৰ্শাইছিল ভাৰতীয় সেনাই কৈছিল যে আমি ভাৰতৰ ভূমিত টহল দি আছো গতিকে এই কথাখিনিকে লৈ তেওঁলোকৰ মাজত এটা সংঘাতৰ হয় আৰু সেই সংঘাতে গৈ পেলাই এক সংঘৰ্ষৰ ৰূপ লয় আৰু যে সংঘৰ্ষৰ কথা আমি ইতিমধ্যে কৈছোৱে যে যত আহত হৈছে চীনা সেনাও আহত হৈছে ভাৰতীয় সেনাও আৰু এই ভাৰতীয় সেনাৰ যিসকল সেনা ইতিমধ্যে আহত হৈছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁলোকক বশিষ্ঠৰ বেছ কেম্পত ৰখা হৈছে আৰু এই ঘটনা হৈছে 9 ডিচেম্বৰৰ ঘটনা কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যেহেতু যিখিনি প্ৰতিক্ৰিয়াৰ কথা আমি কৈছোৱে সেই প্ৰতিক্ৰিয়াখিনিত এনে ধৰণৰ এটাই ভাইছ যে এতিয়া সেই ভাৰত নহয় এতিয়া ভাৰত যুঁজিবলৈ সাজু এতিয়া ভাৰত প্ৰায় প্ৰতি মুহূৰ্ততে সাজু হৈ আছে গতিকে চীনে এক দুৰ্বল ভাৰত বুলি ভাবিলে নহব গতিকে টাৱাঙত ভাৰত চীন সেনাৰ যে সংঘৰ্ষ হ'ল সেই সংঘৰ্ষক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া যথেষ্ট আহিছে আৰু বিশেষকৈ সীমান্তক লৈ যিখিনি কথা আহি পৰিছে যিখিনি প্ৰশ্ন আহি পৰিছে তাকে লৈ ইতিমধ্যে কংগ্ৰেছৰ প্ৰশ্ন উত্থাপন কৰিছে সেই আমি কৈছোৱে বিৰোধী দল কংগ্ৰেছৰ প্ৰশ্ন উত্থাপন কৰিছে কিন্তু আমি যদি গোটেই বিষয়টো ৰাজনীতি বা ৰাজনীতিকৰণ বা ৰাজনীতিৰ দৃষ্টিৰে যদি নাচাওঁ তেতিয়াহ'লে সীমান্ত সমস্যা বুলি আমি যদি কওঁ বা চীন ভাৰতৰ যুদ্ধৰ কথাই যদি আমি কওঁ তেতিয়াহ'লে কিন্তু ভাৰত চীন সীমান্তৰ অৰুণাচলৰ টাৱাঙত সাধাৰণ এটা কথা যে তাত যিসকল ভাৰতীয় সেনাই নিয়োজিত হৈ আছে তেওঁলোকে মাথো নিয়মীয়া টহল দিছিল আৰু সেই সময়ছোৱাতে এই নিয়মীয়া টহলৰ সময়তে
চীনা সৈন্যৰ সৈতে সংঘাতৰ সূত্ৰপাত হয় আৰু কাৰণ হৈছে এটাই যে ভাৰতীয় সেনাৰ টহলৰ সময়ত LACৰ বিবাদিত অঞ্চলত উপস্থিত থকা চীনা সৈন্যই টহল দিবলৈ আপত্তি দৰ্শাইছিল আৰু সেই আপত্তিত ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাই কৈছিল যে আমি আমাৰ ঠাইত অৰ্থাৎ ভাৰতৰ ভূমিত আমি টহল দিছো আৰু টহল দিয়ে থাকিম গতিকে সেই প্ৰত্যুত্তৰ দিছিল সেই উত্তৰ দিছিল আৰু যি অভিযোগ চীনা সৈন্যৰ তৰফৰ পৰা আহিছিল গতিকে সেই অভিযোগ ভাৰতীয় সেনাই নস্যাৎ কৰিছিল তেওঁলোকে কৈছিল যে আমি ভাৰতৰ ভূমিত আছো আৰু আমি ভাৰতৰ ভূমিত টহল দিবলৈ আমাৰ অধিকাৰ আছে আৰু তাকে লৈ যেহেতু এক সংঘাতৰ সৃষ্টি হয় আৰু সেই সংঘাতে এটা সংঘৰ্ষৰ ৰূপ লয় এটা গোটেই কথাখিনি সামৰি আমি ডেপুটি এডিটৰ নিলয় ভট্টৰ ওচৰলৈ যাম নিলয় ভট্টই আমাক এই মুহূৰ্তৰ কথাখিনি জনাব প্ৰতিক্ৰিয়া জনাব আৰু সংঘৰ্ষৰ কথাৰ উপৰিও নিলয় ভট্টই আমাক জনাব যি কেইগৰাকী ইতিমধ্যে আহত অৱস্থাত আছে তেওঁলোকক বেছ কেম্পত চিকিৎসাত ৰখা হৈছে চিকিৎসালয়ত বকিছত গতিকে সকলোখিনি সামৰি আমাক নিলয় ভট্টই জনাব নিলয় ভট্ট যি সীমাৰ কথা কলো আমি যি সীমান্ত সমস্যাৰ কথা কলো আমি যি সংঘৰ্ষৰ কথা কলো আমি যি যুদ্ধৰ কথা কলো আমি আপোনাৰ পৰা আমি আৰু অধিক জানিম বাপৰি প্ৰথমতে দুটা কথা এটা কথা হ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 12:30 বজাত সদনত তেখেতৰ ভাষ্য ৰাখিব এই ভাৰত চীনৰ যি এক সংঘৰ্ষ টাৱাঙৰ সেই সংঘৰ্ষৰ তেখেতে স্পষ্টীকৰণ দিব তাৰ বৰ্তমান স্থিতি কি সেয়া জনাব যেহেতু আমি এতিয়ালৈকে যিখিনি তথ্য যুগুতাই আছো বা যি তথ্য আমাৰ হাতত আছে সেই তথ্যৰ কিন্তু এতিয়াও ভাৰতীয় সেনাই কোনো তাত স্পষ্টীকৰণ দিয়া নাই বা সদৰি কৰা নাই এই তথ্যখিনি কোৱা হৈছে যে 10 গৰাকীকৈ ভাৰতীয় সেনা বৰ্তমান বৈশিষ্ট্যস্থিত 151 আৰ্মিৰ বেছ হস্পিটেলত চিকিৎসাধীন হৈ আছে কিন্তু সেই সংখ্যাও কিন্তু এতিয়ালৈকে কোনো স্পষ্টীকৰণ নাই তাৰ মাজতে এএনআই সূত্ৰমতে আনটা কথা খুব গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে সেয়া হৈছে যে বিগত 2-3 সপ্তাহত ভাৰতীয় বায়ু সেনাই স্ক্ৰেম্বল কৰিবলগীয়া হৈছে বা খুব ততাতৈয়াকৈ বায়ু সেনাৰ প্লেইন টাৱাঙৰ ইণ্ডো চাইনাৰ বৰ্ডাৰৰ ওপৰেদি উৰাবলগীয়া হৈছে কাৰণ চাইনাই এয়াৰ স্পেচ ভায়োলেট কৰিছে বা বায়ু সীমা যি আছে সেই সীমা উলংঘন কৰিছে চীনে সেই এটা খুব গুৰুত্বৰ কথা যদি তেনেকুৱা অৱস্থা হৈছে তেতিয়াহ'লে কিন্তু যে কালি আমি কৈছিলোঁ যি ইয়াংছে পইণ্টত 9 তাৰিখে যি ভাৰতীয় সেনা আৰু চীনী সেনা বা PLAৰ সেনাৰ যি সংঘৰ্ষ হৈছে যি হতাহতি হৈছে আৰু যি তৰ্কাতৰ্কি হৈছে তাৰ ফলত যি কোৱা হৈছে যে দুই পক্ষৰে কিছু সেনা অকণমান খুব একেবাৰে গুৰুতৰ নহয় কিন্তু আঘাতপ্ৰাপ্ত হৈছে অকল কিন্তু স্থলতো নহয় তেতিয়াহ'লে কিন্তু বায়ু সীমাটো কিন্তু উল্লংঘন কৰিছে চীনে আৰু চীনৰ এটা পৰিকল্পিতভাৱে চীন আগুৱাই গৈছে ইয়াৰ কাৰণ আছে ইয়াৰ কাৰণটো মই যদি ক'ব বিচাৰোঁ তাত কোৱা হৈছে যে 2008ত ইয়াংছেত এটা ডাঙৰ বুদ্ধৰ মূৰ্তি আছিলে সেই মূৰ্তি PLA নিলয় ভট্ট মই অকণমান আপোনাক ৰখাম এটা ভাষ্য আছে আমি আগবঢ়াই ল'ব বিচাৰিম নিলয় ভট্ট মই অকণমান 1 মিনিট আপোনাক ৰখাম पूर्वक आपसे अनुरोध करना है कि देश की संप्रभुता से सुरक्षा से बड़ा कुछ नहीं है जब से ये सरकार आई है चीन जब चाहे हमारे यहाँ टहलता हुआ चला आता है सर हमने स्टेटमेंट मांगे विषय पर प्लीज हमें माननीय चिदम्बरम जी को चर्चा चाहिए प्लीज I want to know through you, the Leader of the House, after the statement by the Honourable Defence Minister at 12:30, will there be a discussion or not? Of course. माननीय आप सबने सुना माननीय चिदम्बरम साहब ने जो बड़े वरिष्ठ व्यक्ति हैं और देश की राजनीति में उनकी एक अपनी अलग पहचान है और अनुभव भी है इस संवेदनशील मुद्दे पर हाउस में किस रूप में डिस्कशन होता है आप सब देश के लिए कंसर्न है आप खुद जानते हैं उसकी मर्यादा आप जानते हैं और क्या परंपरा रही है सदन की आप ये भी जानते हैं नहीं कि माननीय रक्षा मंत्री आएंगे बयान देंगे उसके बाद आप इस मामले की संवेदनशीलता समझते हुए इस प्लीज वी आर नॉट डिस्कसिंग नाउ दिस इशू आई गेव यू एन अपॉर्चुनिटी we are not discussing this issue now let the defense minister come he will give his statement he will pledge his statement please now 0 hour Dr. Radha Mohan Das Agrawal 0 hour माननीय उपसभापति महोदय मैं आपका आभारी हूं देश की उच्च शिक्षा देश का भविष्य है भारत सरकार ने
उच्च शिक्षा की गुणवत्ता मानक उसके पाठ्यक्रम को नियंत्रित करने के लिए यूनिवर्सिटी ग्रांट कमीशन एक्ट की स्थापना की है और विश्वविद्यालय अनुदान आयोग का चयन हुआ है। विश्वविद्यालय अनुदान आयोग अपने रेगुलेशंस में यह स्पष्ट रूप से बताता है कि देश के सारे विश्वविद्यालयों में कुलपतियों की नियुक्ति किन नियमों के तहत की जानी चाहिए। विश्वविद्यालय अनुदान आयोग कहता है कि एक सर्च कमेटी बनाई जाएगी, जिस सर्च कमेटी में कोई भी नॉन एकेडमिक व्यक्ति नहीं होगा। यह सर्च कमेटी कम से कम 3 और संभव हो तो 3 से 5 लोगों के नाम का पैनल चांसलर को भेजेगी। की बात ही रिकॉर्ड पे जा रही है, प्लीज। चांसलर को भेजेगी। चांसलर उस 3 और 5 के नाम के पैनल से किसी एक नाम का चयन करेगा। अगर सर्च कमेटी 3 से कम के नाम भेजती है तो ऐसा कोई भी चयन अगर होता है तो वो एड ए वीडियो होगा, अर्थात अपने चयन के दिन से ही वो नल एंड वाइड हो जाएगा। माननीय उच्चतम न्यायालय ने एक राज्य के, मैं उस राज्य का नाम यहाँ नहीं ले रहा हूँ, एक राज्य के एपीजे अब्दुल कलाम विश्वविद्यालय के कुलपति के चयन को नल एंड वाइड घोषित किया। उसके बाद हाईकोर्ट ने उसी राज्य के एक दूसरे विश्वविद्यालय कुफोस उनके चयन को वाइस चांसलर के चयन को नल एंड वाइड घोषित किया गया। আৰু ৰাজ্যসভাত বিশেষকৈ এই সংঘাতক লৈ এক তাত কেনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে সেয়া আমি দেখুৱালো। আমি এই মুহূৰ্তত আমি পুনৰ এবাৰ নিলয় ভট্টৰ ওচৰলৈ যাম। নিলয় ভট্টৰ কথাখিনি আধৰুৱা হৈ আছিলে, গতিকে আমি পোনে পোনে যাম। আমি আপোনাৰ পৰাই আৰম্ভ কৰিম। এই মুহূৰ্তত আমি দেখিব পালো যে সদনত কেনেকুৱা উত্তাল পৰিস্থিতি। কংগ্ৰেছ প্ৰস্তুত হৈ আহিছে চৰকাৰক ঘেৰাও কৰিবলৈ, হাউচ এডজাৰ্ণ কৰিবলৈ। এই চীনৰ যি এক আক্ৰমণ ভাৰত अरुणाचल में 8 की देर रात और 9 की सुबह घटी घटनाओं का हवाला देते हुए विपक्ष ने बहुमूल्य प्रश्नकाल को स्थगित करवा दिया। इसका कोई औचित्य इसलिए नहीं था कि पार्लियामेंट्री अफेयर्स मिनिस्टर ने स्पष्टता से कह दिया था कि 12 बजे इस देश के रक्षा मंत्री श्री राजनाथ सिंह जी इस विषय पर सदन के सामने अपना बयान रखेंगे। जब बयान रखने की बात कर ही दी तो इसका कोई औचित्य नहीं था। मुझे भी थोड़ा आश्चर्य लगा। फिर मैंने प्रश्नकाल के सूची को देखा तो 5 नंबर का प्रश्न देखकर मैं इनकी चिंता समझ गया। 5 नंबर के प्रश्न है राजीव गांधी फाउंडेशन के FCRA रजिस्ट्रेशन को रद्द करने के बारे में। अब उन्हीं के कांग्रेस के ही सदस्य के द्वारा यह प्रश्न पूछा गया और जवाब में बहुत स्पष्ट था। अगर तो मौका देते तो मैं सदन के पटल पर भी बताता कि राजीव गांधी फाउंडेशन को 2005-6 और 2006-7 के वित्तीय वर्षाल में चीनी दूतावास से 1,35,00,000 रुपए का अनुदान प्राप्त हुआ था। चूंकि FCRA के कानून और उसकी मर्यादाओं के अनुरूप नहीं था तो नोटिस देकर पूर्णतया कानूनी प्रक्रिया का अनुपालना करते हुए गृह मंत्रालय ने इसका रजिस्ट्रेशन रद्द किया था। फाउंडेशन ने अपना रजिस्ट्रेशन सामाजिक कार्यों के लिए करवाया है और ये जो राशि चीनी दूतावास से मिली इसका उपयोग भारत चीन संबंधों के विकास पर शोध करने के लिए ये पैसा दिया गया। अब मैं कांग्रेस पार्टी को पूछना चाहता हूं कि इन्होंने शोध तो जरूर किया होगा, क्या उनकी शोध में 1962 में जो हजारों हेक्टेयर भूमि भारत की चीन ने हड़प ली वो शामिल था क्या? और शोध इस पर किया तो रिपोर्ट क्या आई है? नेहरू जी के प्रेम के कारण सुरक्षा परिषद में भारत की स्थायी सदस्यता बलि चढ़ गई। इस विषय को उन्होंने शोध का विषय बनाया था क्या? और अगर बनाया था तो इसका नतीजा क्या हुआ? जिस वक्त गलवान के अंदर हमारे सेना के वीर जवान चीनियों से भिड़ रहे थे, उस वक्त चीनी दूतावास के अधिकारियों को कौन रात्रि भोज दे रहा था?
वो उनकी शोध का विषय था क्या? अगर था तो उसका नतीजा क्या हुआ? जब उनकी सरकार थी तो 2006 में भारत में चीन के दूतावास ने पूरे अरुणाचल और पूरे नेफा पर दावा कर दिया। वो उनकी शोध का विषय था क्या? अगर शोध हुई तो उसका नतीजा क्या हुआ? 25 मई 2007 को चीन ने कांग्रेस के ही मुख्यमंत्री दोरजी खंडू को वीजा देने से इनकार कर दिया, क्योंकि ये तो हमारा ही हिस्सा है अरुणाचल। ये भी शोध किया गया क्या? 13 अक्टूबर 2009 को मनमोहन सिंह की अरुणाचल यात्रा पर चीन ने आपत्ति जताई, वो आपने जांच किया है क्या? और 2010 में चीन ने जम्मू कश्मीर के लोगों को स्टेपल वीजा जारी करने की प्रथा शुरू की, ये भी क्या आपका शोध का विषय था? 2011 में कांग्रेस सरकार ने चीन की धमकी के बाद हमारे रोड और वाइटल बॉर्डर इंफ्रास्ट्रक्चर्स का निर्माण डैम चौक में रोक दिया। ये क्यों रोका गया, इसकी भी शोध की है। मैं कांग्रेस पार्टी को पूछना चाहता हूं, ये दोगला रवैया जनता के सामने नहीं चलता है। जनता सब देख रही है, आपके परिवार द्वारा আৰু হয়তো কিছু সময় পিছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰিব। যিয়ে নহওক আমি আমাৰ নীলয় ভট্টৰ সৈতেও কথা আধৰুৱা হৈ ৰ'ল। পৰৱৰ্তী বাতৰিত আমি নিশ্চিতভাৱে সংযুক্ত হ'ম, কিন্তু এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড।